কিন্তু মই চুগুৱেলি কিন্তু পাহৰি যোৱা নাই, মোক যাতে মই নখলো। এই মামা মনত আছেনে 4 বছৰ আগত কোনটো অফিচত যাতে বহিছিলে আপুনি? এই এছআৰ সম্পৰ্কত যে আলোচনা হৈছিলে, RSSৰ মানুহ কেইজন যে বহিছিলে কেবিনেট, কেতিয়া বহিছিলে? 4 বছৰ আগৰ কথা মনত আছে নাই মামা আপোনালোকৰ? মামা পাহৰি যোৱা নাই চুগুৱেলি যে RSSে যে কেবিনেট মিটিং হৈছিলে, যে সংখ্যালঘুক আমি হেৰেছমেণ্ট কৰি থাকিম, এছআৰ লৈ বহিছিলে যে আমি তেখেতক হেৰেছমেণ্ট কৰিম, তেখেতৰ তালিকাত নাম কাঢ়িম, ডেলিভেশ্যন কৰিলে আমি এইটো মুছলমানক আমি মিয়া টাৰ্গেট কৰি থাকিম। RSS যে বহিছিলে মনত আছে নেকি? কিন্তু মই চুগুৱেলি কিন্তু পাহৰি যোৱা নাই, মোক যাতে মই নখলো। মানুহে কৈ আছে যে চুগুৱেলি কিয় এছআৰ লৈ মুখ খোলা নাই, কিন্তু মই সকলোৱে জানো যে এছআৰ লৈ যি 4 বছৰ আগত যিটো কেবিনেট বহিছিলে, কোনটো অফিচত বহিছিলে, কি আলোচনা হৈছিলে, সকলোখিনি চুগুৱেলিৰ মনত আছে, কিন্তু চুগুৱেলি আজিলৈকে প্ৰকাশ কৰা নাই। গতিকে মামা ইমান অহংকাৰ নকৰিব। আপুনি এটা কথা সদায় কৈ আছে আৰু আমি সেইটো মানি লৈছোঁ যে শেষ যুদ্ধ শৰাইঘাটত, এইবাৰ শেষ যুদ্ধ নহয়, সেইটো 21ত আছিলে। এইবাৰ শেষ যুদ্ধ নহয়, এইবাৰ শেষ হ'ব শৰাইঘাটৰ দলঙৰ যি পানী আছে, এই পানীখন হেমন্ত মামা তোমাক আমি পানী খুৱাবলৈ কাৰণে সাজু হৈ থাকক, আপুনি বেছি টাইম নাই। এইবাৰ শৰাইঘাটৰ যুদ্ধ নহয়, শৰাইঘাটৰ যি পানী আছে, এইবাৰ পানীৰ লগত যুদ্ধ হ'ব। এইবাৰ পানী আমি দেখুৱাই দিম মামা, বেছি টাইম নাই, মাত্ৰ আৰু 2 মাহ টাইম আছে। 2 মাহৰ পিছত পিপুল মানুহে চেঞ্জ কৰিব, কিন্তু কাৰ কপালত কি আছে গম নাপায়। মৰা শামুকে কিন্তু পাও কাটে, এটা কথা আছে নহয়, অধিক মাছে বগলী কণা আছে নহয় মামা। আমি সকলোৱে জানো এছআৰ লৈ কি কৰিব, আপুনি কোনটো ৰাজনীতি কৰে নকৰে মই পাহৰি যোৱা নাই মামা। গতিকে আপুনি চেলেঞ্জ মই গ্ৰহণ কৰিছোঁ। সিহঁতে শৰাইঘাটৰ শেষ যুদ্ধ কৰি 21ত ভোট লৈছিলে, এইবাৰ ময়ো চেলেঞ্জ কৰিছোঁ। এইবাৰ জালুকবাৰীত নহয়, এইবাৰ আমি শৰাইঘাটত শেষ পানী খুৱাবলৈ কাৰণে সাজু হৈ আছোঁ। আপোনালোকে যাতে মনত ৰাখিব, মই এতিয়া এছআৰ লৈ মুখ নখোলোঁ, কাৰণ মই সকলোৱে জানো, মোৰ এইটো বিশ্বাস আছে, আৰু সেইকাৰণে আমি এছআৰ লৈ মুখ নখোলোঁ। কেবিনেট যিটো হৈছিলে, গতিকে যি ষড়যন্ত্ৰ যি ৰচনা কৰি আছে, এই সুযোগ কিন্তু আৰু নেক্সটত মামা নাপাব। আপুনি বহুত হেৰেছমেণ্ট কৰি আছে। এইবাৰ কিন্তু মামা বেছি টাইম নাই মামা, 2 মাহ মাত্ৰ টাইম আছে। 2 মাহ পিছত কিন্তু আপোনালোকৰ আঁতৰিব লাগিব ক্ষমতাৰ ভিতৰত। আমি পানী খুৱাম মামা। আপুনি চিঞৰি বহুত ভাগৰ লাগিছে, পেচান লাগি আছে, ভাগৰ লাগি গৈছে, গতিকে পানী খুৱাব লাগিব নহয় মামা। পানী এইবাৰ খোৱাৰ কাৰণে আমি আছোঁই, পানী খুৱাম আমি এইবাৰ, আপোনালোকে চিন্তা নকৰিব। গতিকে এইটোৱে আমি ক'লোঁ যে আপোনালোকে অলপ সুস্থ মাইণ্ডত থাকক, ইমান অস্থিৰ কৰিব নালাগে। থেংক ইউ, এইখিনি ক'লোঁ। আৰু এছআৰ লৈ আমি মুখ নখুলিম, এতিয়া পিছত আমি খুলিম। গতিকে আমি শেষ যুদ্ধ হ'ব, এই কথাটো স্পষ্ট। এবাৰ জালুকবাৰী মামা ভাগিনৰ এইবাৰ শেষ যুদ্ধ হ'ব, এই কথাটো দেহতকৈ মমাই ডাঙৰ নহয়, এই কথাটো এইবাৰ স্পষ্টভাৱে প্ৰমাণ হৈ যাব জালুকবাৰী। কথাটো মনত ৰাখিব, আৰু সকলোকে আমাক এই পেজটো সকলোৱে যাতে ফ'ল' কৰি আগুৱাই লয়, সেইটোৱে মই কামনা কৰিছোঁ। সকলোৱে যাতে শ্বেয়াৰ কৰি দিয়ে, আৰু সকলোৱে যাতে মানুহৰ মূৰত কথাটো যাতে যায় যে এইবাৰ মামা ভাগিনৰ, এইবাৰ মামাই এটা কথা কৈছিলে ন লাচিত বৰফুকনত, যে